ছাত্ৰীসকল পলিটেকনিকৰ অনলাইন এডমিশ্যন আজিৰ পৰা ষ্টাৰ্ট হৈছে। আজি তোমালোকক ফুল প্ৰচেছ দেখাম। প্ৰথমতে দেখাইছোঁ যেন যাৰ PRC নাই, PRC নথকাবোৰে এই ফৰ্মেটটো দেখিছা, এই ফৰ্মেটটো ফিল কৰি তোমালোকে ছাবমিট কৰিলেও PRC কাৰণে তোমালোকে PRC নোহোৱাকৈ আবেদন কৰিব পাৰিবা। কিন্তু এইটো পিছত তোমালোকে দিব লাগিব। এইটো 60 ডেজটো লিখা আছে ফ্ৰম ৰিপৰ্টিং এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। 60 দিনৰ 2 মাহৰ ভিতৰত তোমালোকে অৰিজিনেল PRCখন ছাবমিট কৰি দিবা। তোমালোকৰ মেইন কথাটো হ'ল তোমালোকে অনলাইনটো কেনেকৈ কৰিবা। এতিয়া তোমালোকৰ PRC কথাটো বুজাই দিলোঁ যেন যাৰ PRC নাই তেওঁলোকে বৰ্তমান PRC নোহোৱাকৈও এই ফৰ্মখন ফিল কৰি অনলাইন কৰিব পাৰিবা। আৰু ইয়াতে লিখা আছে 2 মাহৰ ভিতৰত তোমালোকে অৰিজিনেল PRCখন কলেজত ভেৰিফাই কৰিব লাগিব, কলেজত ছাবমিট কৰিব লাগিব। ঠিক আছে, এতিয়া তোমালোকৰ এডমিশ্যনটো হৈ যাব। প্ৰথমতে তোমালোকে গুগল ক্ৰম ব্ৰাউজাৰটো অন কৰিবা। অন কৰি ইয়াতে লিখিবা DTE পলিটেকনিক বুলি লিখিবা। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দিয়া থাকিব, তোমালোকে লিংকত গৈও ডাইৰেক্ট আহিব পাৰিবা। নতুবা এই লিংকটোত যাবা, DTE আছাম আছে, আছামত ক্লিক কৰিবা। ক্লিক কৰি ইয়াতে ওপৰতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন ফৰ এডমিশ্যন ইনটু দ্য ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক্স অফ আছাম ইজ নাও অ'পেন। এইটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে ৰেজিষ্ট্ৰেশ্যন লিংক ফৰ পলিটেকনিক এডমিশ্যন 2024। এইটো লিংকটোত ক্লিক কৰিবা। ইয়াতে সুধিব ইউ আৰ বিং ৰিডাক্ট টু এক্সটাৰ্নেল অ'কে বুটামটোত ক্লিক কৰিবা। বেলেগ এটা লিংকত তোমালোকে গুচি আহিবা। তোমালোকে এই লিংকটোত এনেকৈ গুচি আহিবা। দেখাইছোঁ এই লিংকটোত তোমালোকে এনেকৈ গুচি আহিবা। ইয়াতে তোমালোকক PDF-টো ক'ত পাবা চোৱা, PDF-টো তোমালোকে ইয়াতে তলত পাবা। এইখন দেখিছা পৰ্টেলটো, ইয়াতে এনেকৈ ন'টিফিকেশ্যন ওলাই দিব। চোৱা, ৰখি দিবা অলপ, নিজে নিজে গৈ থাকিব। ইয়াত লিখা আছে ডিক্লেৰেশ্যন ফ্ৰম NONEWS। যাৰ EWS হয় জেনেৰেল কেটেগৰী, তেখেতে EWSখন ফিল কৰিব পাৰিব। আৰু ইয়াতে লিখা আছে ডিক্লেৰেশ্যন ফৰ্মেট ফৰ NCLৰ কাৰণে, যিখিনি NCLৰ কাৰণে এপ্লাই কৰিব পাৰিব, মানে ফৰ্মখন পূৰাব পাৰিব। ইয়াতে লিখা আছে ডিক্লেৰেশ্যন ফৰ্মেট ফৰ নন PRC। যাৰ PRC নাই এই ফৰ্মেটটো তোমালোকে এনেকৈ ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এই ফৰ্মেটখন ওলাই যাব। ইয়াতে লিখা আছে প্ৰথমতে তোমালোকে লিখিবা শ্ৰীমতী, তোমাৰ নিজৰ নামটো লিখিবা, চন অফ দেউতাৰ নামটো লিখিবা, তাৰপিছত গাঁওখনৰ নাম লিখিবা, মৌজা লিখিবা, পোষ্ট অফিচ লিখিবা, পুলিচ ষ্টেচন লিখিবা, ডিষ্ট্ৰিক্ট লিখিবা। ডিষ্ট্ৰিক্ট লিখি তললৈ যাবা, ইয়াতে ডেটটো লিখিবা, চহীটো মাৰিবা, কেণ্ডিডেটৰ নামটো লিখিবা। এখন প্ৰিণ্ট আউট কৰি তোমালোকে উলিয়াই দিবা। মাত্ৰ 5 টকা এটা খৰচ হ'ব। ঠিক আছে, এতিয়া ডাইৰেক্ট এডমিশ্যনটো তোমালোকক দেখাই দিওঁ। ইয়াতে প্ৰথমতে দেখা পাইছা নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন। তোমালোকে যিহেতু ছাৰ্ভাৰ ডাউন কাৰণে ইউজাৰ গাইডখন আছে, ইউজাৰ গাইডখনতে তোমালোকক মই বুজাই দিছোঁ। ইয়াতে তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ মাজত এনেকৈ আহিব এপ্লিকেশ্যন নেম। ইয়াতে তোমাৰ নামটো দি দিবা। ঠিক আছে, তোমাৰ নামটো ইয়াতে লিখি দিবা। ইয়াতে যেনেকৈ লিখা আছে তোমালোকে নিজৰ নামটো লিখিবা। ইয়াতে এপ্লিকেণ্ট ডেট অফ বাৰ্থ, তোমাৰ ডেটো দিবা, মান্থ দিবা, ইয়াৰ দিবা। ঠিক আছে, এতিয়া আহিলে এইটো স্মাৰ্ট পৰ্টেলৰ লগতে ছেম টু ছেম একে। যোনে ডিগ্ৰীৰ কাৰণে স্মাৰ্ট পৰ্টেলত এপ্লাই কৰিছে তেওঁলোকে এইটো নিশ্চয় বুজি পাব, জানিব, একে ছেম প্ৰচেছে হয়। ঠিক আছে, ইয়াতে এপ্লিকেণ্টছ ইমেইল বুলি আছে, ইমেইলটো তোমালোকে দি দিবা। তাৰ তলতে দিছে ৰি এণ্টাৰ এপ্লিকেণ্টছ ইমেইল দিয়া আছে, ইয়াতে তোমালোকৰ ইমেইলটো একে দি দিয়ে, ৰি এণ্টাৰ কৰি দিবা। ইয়াতে পাছপৰ্টটো দিবা। পাছপৰ্টটো তোমাৰ নামটো লিখি @1234 দিব পাৰা। ঠিক আছে, ৰি এণ্টাৰ পাছপৰ্ট, একে পাছপৰ্টটো তোমালোকে দি দিবা। ইয়াতে তোমালোকৰ মোবাইল নাম্বাৰটো দিবা আৰু ৰি এণ্টাৰ মোবাইল নাম্বাৰ, ইয়াতে তোমালোকৰ পুনৰ মোবাইল নাম্বাৰটো ফিল কৰি ইয়াতে কেপচা কোডটো দেখা পাইছা 118721 এনেকৈ দি ইয়াতে ৰেজিষ্টাৰ বুটামটোত ক্লিক কৰি দিবা। ৰেজিষ্টাৰ বুটামটোত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব। ইয়াতে তোমালোকৰ মোবাইললৈ নতুবা ইমেইললৈ এটা OTP যাব। সেই OTPটো তোমালোকে ইয়াতে ফিল কৰিব লাগিব। OTPটো এই মাজতে ফিল কৰি তোমালোকে কেপচা কোডটো তলত বহাই ইয়াতে ছাবমিট বুটামত তোমালোকে ক্লিক কৰি দিবা। ছাবমিট বুটামত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকৈ আহিব একাউণ্ট ভেৰিফাইড ছাকচেছফুলি, ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে এনেকৈ নোট কৰি ল'বা। নোট কৰাৰ পাছত তোমালোকে কি কৰিবা, আকৌ তোমালোকে লগ ইন বুটামত আহিব লাগিব। ঠিক আছে, তোমালোকে আকৌ ইয়াতে চোৱা, আকৌ তোমালোকে ইয়াতে লগ ইন কৰিব লাগিব। এই লগ ইন বুটামটো যে দেখিছা, লগ ইন কৰিব লাগিব। ঠিক আছে, আকৌ দেখাই দিছোঁ চোৱা, এনেকৈ তোমালোকে এই লগ ইন বুটামটোত ক্লিক কৰাৰ পাছত ইয়াত এণ্টাৰ
তাৰ ইমেইল আইডি বা তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব পাৰা বা ইমেইলটো দিব পাৰা ইমেইলটো বা নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিবা আৰু পাছপৰ্টটো যিটো পাছপৰ্টটো ক্ৰিয়েট কৰিছিলা 1 নিজৰ নামটো দি @123 সেইটো ক্ৰিয়েট কৰিবা ক্ৰিয়েট কৰি তোমালোকে সাবমিট কৰাৰ পাছত তোমালোকৰ মাজত এইটো পেজ ওলাব চোৱা তোমালোকৰ মাজত ওলাব এনেকুৱা এটা পেজ ওলাব ঠিক আছে এই পেজটো ওলাই যাব ইয়াতে তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব ইমেইল থাকিব সকলোখিনি ইয়াতে এনেকৈ থাকিব তাৰ পাছত তোমালোকে কি কৰিবা ইয়াতে তোমালোকে প্ৰথমতে কৰিব লাগিব প্ৰফাইল কমপ্লিট ঠিক আছে এই যে ওপৰত দেখিছা প্ৰফাইল কমপ্লিট এই প্ৰফাইলটো তোমালোকে যাবা যিটো অৰেঞ্জ কালাৰ প্ৰফাইলটো লিখা আছে প্ৰফাইলত যাবা প্ৰফাইলত যোৱাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব এইখন চোৱা এইখন আহিব ইয়াতে কৈছে নেম ফুল নেম অফ দা এপ্লিকেণ্ট তোমালোকৰ নামটো ইয়াতে ফিল হৈ থাকিব ইয়াতে লিখা আছে এপ্লিকেণ্ট জেণ্ডাৰটো দিবা তুমি মেল হয় নে ফিমেল দিবা ডেট অফ বাৰ্থটো অট'মেটিক ফিল হৈ থাকিব এজটো অট'মেটিক ফিল হৈ থাকিব এইখিনি চব ফিল হৈ থাকিব ঠিক আছে ইয়াতে তোমালোকে দিব লাগিব কাষ্ট কেটেগৰী ইয়াতে কাষ্টটো দিব লাগিব কাষ্ট গোটেইখিনি ওলাই আহিব ST SC OBC জেনেৰেল EW গোটেইখিনি কাষ্ট তোমালোকৰ ওলাই আহিব তোমালোকে নিজৰ কাষ্টটো সিলেক্ট কৰিবা কাষ্টটো সিলেক্ট কৰাৰ পাছত ইয়াতে এপ্লিকেশ্যন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ ইমেইলটো অট'মেটিক ফিল থাকিবই মোবাইল নাম্বাৰটো অট'মেটিক ফিল থাকিবই তোমালোকে একো কৰিব নালাগে ইয়াতে হৈছে ব্লাড গ্ৰুপটো সিলেক্ট কৰাৰ পাছত তোমালোকৰ যিমান ইয়াতে ব্লাড গ্ৰুপ থাকে মানুহৰ সকলোখিনি ব্লাড গ্ৰুপ ওলাই যাব তোমালোকে যদি নিজৰ ব্লাড গ্ৰুপটো জানা তেতিয়া দিব পাৰা যদি নাজানা নিদিলেও হয় ইয়াতে যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে ৰঙা সেইখিনি ফিল কৰিলে হ'ব ইয়াতে সুধিছে আৰ ইউ চিটিজেন অফ ইণ্ডিয়া সিলেক্ট কৰিবা তুমি ইয়াতে সুধিব ইয়েছ অৰ নো তোমালোকে ইয়েছ দিবা ঠিক আছে ইয়াতে সুধিছে আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেন্স অফ ইণ্ডিয়া ইয়াতে ইয়েছ অৰ নো সুধিব তোমালোকে ইয়েছ দিবা তুমি অসমৰ পাৰ্মানেণ্ট ৰেচিডেন্স হয়নে নহয় তোমালোকে হয়নে নহয় তোমালোকে সুধিব তোমালোকে ইয়েছ দিবা হয় দিবা এতিয়া ৰিলিজিয়ন সুধিব ৰিলিজিয়নটো তোমালোকৰ ঢেৰ ওলাব হিন্দু বুদ্ধিষ্ট খ্ৰীষ্টান চব ওলাব তোমালোকে হিন্দু দিবা ঠিক আছে ইয়াতে আহিব আইডি প্ৰুফ ইয়াতে আইডি প্ৰুফটো সিলেক্টত যাবা তোমালোকৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক সকলোখিনি ওলাব তোমালোকৰ ওচৰত যিটো আছে সেইটো দি দিবা ইয়াতে বোলে ভোটাৰ কাৰ্ড আছে বা পান কাৰ্ড আছে বা বেংক পাছবুক আছে তাতে সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পাছত এই সাইডতে ওলাই যাব একাউণ্ট নাম্বাৰটো দিব আহি যাব যদি বেংক একাউণ্টটো দিব বিচাৰা তেতিয়া একাউণ্ট নাম্বাৰ দিবা যদি ভোটাৰ কাৰ্ড নতুবা তোমালোকৰ ওচৰত পান কাৰ্ড আছে তেন্তে পান কাৰ্ডৰ নাম্বাৰ দি দিবা ঠিক আছে ইয়াতে সেকেন্ড পেজটোলৈ আহিব ফেমিলি ডিটেইলছ ইয়াতে মাদাৰ্ছ নেম ইয়াতে তোমালোকৰ মা নামটো দিবা মাদাৰ মোবাইল নাম্বাৰ দিবও পাৰা নিদিবও পাৰা এইটো তোমালোকৰ কথা ষ্টাৰ মাৰ্ক নাই দিয়া এইখিনি মাদাৰ অকুপেশ্যন দিব পাৰা নিদিলেও নাই কোনো কথা নাই মাদাৰ কোৱালিফিকেশ্যন দিব পাৰা নিদিলেও নাই এইখিনি তোমালোকৰ কথা দিলেও দিবা নিদিলেও নাই কিন্তু এটা আছে ফাদাৰ্ছ নেমটো দিবা ফাদাৰ্ছ মোবাইল নাম্বাৰটো দিবা ফাদাৰ অকুপেশ্যন দিবা কি কৰে যদি খেতি কৰে তেতিয়া এগ্ৰিকালচাৰ আহিব দিবা যদি বিজনেছ কৰে তেতিয়া বিজনেছ দিব যদি কিবা চাকৰি কৰে তেতিয়াহ'লে ছাৰ্ভিচ বুলি ওলাব গভৰ্ণমেণ্ট ছাৰ্ভিচ তেতিয়া সেইটো দিবা ফাদাৰ কোৱালিফিকেশ্যন দিব পাৰা ফাদাৰ অফিচ এড্ৰেছ ফাদাৰ চেলাৰী এইবোৰ কম্পালচৰি নহয় এমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ দেউতাৰ কণ্টেক্ট নাম্বাৰটো দিবা কম্বাইন ফেমিলি ইনকাম তোমালোকৰ ফেমিলি ইনকাম দিবা যোনে BPL আছে তোমালোকৰ 2 লাখৰ তলত তেতিয়া আপ টু 2 লাখ আপ টু 1 লাখ আপ টু 5 লাখ তেনেকৈ থাকিব তোমালোকে যদি দেউতাই চাকৰি নকৰে তেতিয়া তোমালোকে আপ টু 2 লাখেই দিবা ঠিক আছে ইয়াতে আহিব আদাৰ কেটেগৰী আহিব পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি PWBD কেটেগৰী তোমাৰ যদি হয় ডিসেবিলিটি হলে হয় দিবা নহলে নদিবা প্ৰায় নয়ে দিবা যদি তুমি শাৰীৰিকভাৱে অক্ষম তেতিয়াহলে ইয়েস দিবা যদি নহয় ন দিবা ঠিক আছে ইয়াতে আছে আৰ ইউ গ্ৰেণ্ডসন গ্ৰেণ্ডডাটাৰ ফ্ৰীডম ফাইটাৰ যদি হয় দিবা নহলে নাই নহয় যদি নয়ে দিবা এইবিলাক আৰ ইউ সন ডটাৰ ৰিটায়াৰ্ড ডিফেন্স পাৰ্সন হলে হয় দিবা যদি ৰিটায়াৰ্ড ডিফেন্স পাৰ্সন হলে যদি নহয় তেতিয়া ন দিবা এইবিলাক নয়ে কৰি থবা তোমালোকে এতিয়া আহিলে এড্ৰেছটো দিবা তোমালোকৰ নিজৰ গাঁওখনৰ নাম ফুল লিখি দিবা এড্ৰেছটো তোমালোকে নিজৰ গাঁওখনো দিব পাৰা নামটো পোষ্ট অফিচ দিব পাৰা পোষ্ট অফিচ দি দিবা ইয়াতে কাউন্টি ইণ্ডিয়া দিবা ষ্টেট আসাম দিবা সিটি তোমালোকৰ সিটি যি হয় হেতু দিবা ডিস্ট্ৰিক্ট দিবা তোমালোকৰ ডিস্ট্ৰিক্ট কি হয় দিবা পিন কোডটো দিবা পিন কোড দিয়াৰ পিছত পাৰ্মানেন্ট এড্ৰেছ যদি সেম হয় তোমালোকে ইয়াতে টিক মাৰি দিবা এইটো টিক মাৰি দি পেলাই তোমালোকে এই তলত লিখা আছে না 7 নেক্সট তোমালোকে ক্লিক কৰিবা তাৰ পাছত তোমালোকৰ পেজটো এনেকৈ আহিব চোৱা তোমালোকে যি পুৰাইছিলা গোটেইখিনি আহি যাব তোমালোকে এনেকৈ চাব পাৰিবা চাই পেলাই তোমালোকে কি কৰিবা ইয়াতে লিখা আছে চোৱা প্ৰসিড টু নেক্সট আছে এই প্ৰসিড টু নেক্সট তোমালোকে
ক্লিক কৰি দিবা প্ৰচিড টু নেক্সট তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব এটা আহিব একে স্মাৰ্ট পৰ্টেলৰ লগতে সেম টু সেম একে যোনে যোনে ডিগ্ৰী এডমিশন কৰিছিলে সেম টু সেম কুৱেশ্যন দিছে ইয়াতো ডু ইউ হেভ এনি ইলনেছ এইটো তোমালোকৰ ইমাৰ্জেঞ্চি চকুৱে নেদেখিলে মানে নেদেখা নি ভালকৈ সুধিছে দেখা নে নেদেখা এইবিলাক তোমালোকে ন পুৰাই থৈ দিব এইবোৰ দৰকাৰ নাই তোমালোকে ন পুৰাবা এইটো তোমালোকৰ ইম্পৰ্টেণ্ট ডু ইউ বিলং আৰবান ৰুৰেল এইটো তোমালোকে যদি গ্ৰামীণ হয় চহৰীয়া হয় তেতিয়া দিবা যদি তোমালোকে গাঁৱলীয়া হয় তেতিয়া ৰুৰেল দিবা টিউশ্যন ফিজ এবাৰ এইবোৰ নৈ দিবা ইমিগ্ৰেশ্যন চাৰ্টিফিকেট যদি আছে দিবা নহ'লে ন দিবা তো তোমালোকে চাই ল'বা আৰু TSL এইবোৰ নৈ দিলে একো কোনো কথা নাই ইংলিছটো তোমালোকে টিক মাৰিবা পঢ়িব পাৰা লিখিব পাৰা স্পিকিং এইবোৰ টিক মাৰিবা হিন্দীটো টিক মাৰিবা আছামিজটো টিক মাৰিবা টিক মাৰাৰ পিছত ইয়াতে 7 নেক্সটত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব ইয়াতে তোমালোকৰ ফটো সিগনেচাৰ আপলোড কৰিব লাগিব ইয়াতে ফটোখনৰ সাইজটো হ'ব লাগিব 100 পৰা 500 KB ভিতৰত ঠিক আছে ইয়াতে ফটো ইয়াতে তোমালোকে সিলেক্টত গৈ পেলাই ইয়াতে ফটোখন আপলোড কৰি দিবা আপলোড কৰাৰ পিছত ইয়াতে সিগনেচাৰটো সিলেক্ট কৰি আপলোড কৰি দিবা তাৰ পাছত ইয়াতে তোমালোকৰ যি দিছিল তোমালোকে PRC খন আপলোড কৰি দিবা আৰু যি বিচাৰিছে তোমালোকে আপলোড কৰি দিবা তাৰপিছত আপলোড কৰাৰ পিছত ইয়াতে ফাইনেল প্ৰিভিউত ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত তোমালোকে ইয়াতে সকলোখিনি চাই ল'বা চাই পেলাই তোমালোকৰ ইয়াতে সাবমিট এণ্ড লগত ক্লিক কৰি দিবা সাবমিট এণ্ড লগ ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব ইয়াতে তুমি কনফাৰ্ম এণ্ড লগত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ ইয়াতে আহিব প্ৰগ্ৰেম সিলেক্ট কৰিবলৈ আহিব ইয়াতে প্ৰগ্ৰেম লেভেল ডিপ্লোমা প্ৰগ্ৰেম সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পাছত ইয়াতে প্ৰগ্ৰেমটো 3 ইয়াৰ্ছ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি ইন পলিটেকনিকত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব ইয়াতে আহিব ক্লাছ 10ৰ মাৰ্কশ্বিটখন আহিব ক্লাছ 10 পাছ কৰিছিলা না হেতুও দিব কেতিয়া পাছ কৰিছিলা হেতুও দিব পাৰ্চেন্টেজটো দিব ডিভিজনটো দিব ইয়াতে কোনখন স্কুলৰ পৰা পাছ কৰিছিলা ইনষ্টিটিউটৰ নামটো দিব যিখন স্কুলৰ পৰা পাছ কৰিছিলা সেই স্কুলখনৰ নামটো দিব আৰু ক্লাছ 10 বৰ্ডটো দিব এটো বৰ্ডটো লিখিবা আসাম বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম এই মাৰ্কশ্বিটখন লিখা থাকিবই তাৰ পাছত তোমালোকে ক্লাছ 10ৰ ইয়াতে মাৰ্কশ্বিটখন আপলোড দিবা 12ৰ তোমালোকে ইয়াতে মাৰ্কশ্বিটখন আপলোড দিবা জেপিজি হ'লে হ'ব PDF নহ'লেও চলি যাব তাৰ পাছত ইয়াতে ফাইনেল প্ৰিভিউত তোমালোকে ক্লিক কৰিবা ফাইনেল প্ৰিভিউত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকৈ এখন যিখন তোমালোকৰ ফৰ্ম হয় সেই ফৰ্মখন এনেকৈ ওলাই যাব ওলাৰ পিছত তোমালোকে ডিক্লেৰেশ্যন ইয়াতে সাবমিট বুটামত ক্লিক কৰিবা সাবমিট ক্লিক কৰাৰ পিছত তোমালোকৰ এই টিকখিনি যে দিবলৈ দিছে ইয়াতে টিকখিনি মাই নেম টিক কাৰেক্টশ্যন শুদ্ধ আছে এইখিনি শুদ্ধ আছে টিক 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 কৰি ইয়াতে তোমালোকে পেমেণ্ট গেটৱে SBI ক্লিক কৰিবা এইখিনি গোটেইখিনি টিক মাৰ্ক কৰিব লাগিব ঠিক আছে ইয়াতে পেমেণ্ট গেটৱে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ পেমেণ্টটো কাটিবলৈ আহিব পেমেণ্টটো কাটি তোমালোকৰ এপ্লিকেশ্যনখন ওলাই যাব ঠিক আছে আজি আসলে ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো বুজি পালা তেনেহ'লে চেনেল সাবস্ক্ৰাইব লাইক কৰিবা আৰু মই ফুল প্ৰচেছটো দেখাইছোঁ তোমালোকক এইটো ফুল প্ৰচেছে হয় এবাৰ ভালকৈ তোমালোকক দেখাই দিম যেটো সাৰ্ভাৰটো অকণ ডাউন মাৰিছে সেইৱে তোমালোকক ইউজাৰ গাইডখনকে আজি মই দেখাই দিলোঁ তোমালোকে অলপ কিবা বুজি পাইছা যদি চাবা ভিডিঅ'টো শেষলৈকে থ্যাংকছ ফৰ ৱাচিং